নমস্কাৰ, মই ময়ূৰী দত্ত। এটি সৰু কথা জনাবলৈ আপোনালোকৰ আগত এই ভিডিঅ'টি প্ৰস্তুত কৰিলোঁ। সেয়া হৈছে যোৱাকালিৰ পৰা বহুতে ফোন কৰিছে, মেছেজেছ কৰিছে যে ছ'চিয়েল মিডিয়াত ইতিমধ্যে গম পাইছে যে মোৰ ব্যক্তিগত ফটোগ্ৰাফাৰ কুলদীপ ডেকা, সকলোৱে জানে মোৰ মৰমৰ ভাইটি বুলি, নলবাৰীৰ ল'ৰা। আৰু তেখেতে বিগত 3 মাহমানৰ পৰা মোৰ হোৱাটছআপ, ইনষ্টাগ্ৰাম, ফেচবুক এক্সেছ কৰি ৰাখিছিলে নিজৰ মোবাইলৰ লগত। মোৰ যিখিনি মোলৈ মেছেজ আহে বা যেনেকুৱা ধৰণৰ মোলৈ কলছ আহে, গোটেইখিনি তেওঁৰ তাতো গৈছিল। সেইটো ডাঙৰ কথা নহয়, মোক কোনে ফোন কৰিছে, কোনে মেছেজ কৰিছে, সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হ'ল যে ইমান ডাঙৰ বিশ্বাসঘাতকতা তেখেতে কিয় কৰিলে সেয়া বাৰু নাজানো, কিন্তু এই গোটেইখিনি কথা গম পোৱাৰ পাছত মই আইনৰ সহায় ল'লোঁ আৰু আইনে খুব ধুনীয়াকৈ সহযোগিতা আগবঢ়ালে। যিহেতু খুব সৰু ল'ৰা কুলদীপ ডেকা, নলবাৰীৰ ল'ৰা, আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেখেতৰ লগত মোৰ পৰিচয় হৈছিল আৰু বহুবাৰ মেছেজ কৰাৰ পাছত যে বা মই আপোনাৰ লগত থাকিব বিচাৰোঁ, আপোনাৰ লগত ফটোগ্ৰাফী কৰিব বিচাৰোঁ, শিকিব বিচাৰোঁ, তেনেকৈ কোৱাৰ পাছত মই তেখেতক সুযোগ দিছিলোঁ। আৰু মোৰ বৰ ডাঙৰ ভুল হ'ল, তেখেতক বিশ্বাস কৰিলোঁ। আৰু ফটো এডিট কৰে, ফটোগ্ৰাফী কৰে, কিছুমান ক্ষেত্ৰত মোবাইল তেখেতৰ হাতত দিব লগা হয়। আৰু এতিয়াতো এনেকুৱা হৈছিল আমাৰ ঘৰখনত যে মই ৰাতিপুৱা শুই উঠি কি খাওঁ বা মোৰ ফোনটোত মই কাৰ লগত কথা পাতোঁ, কি ধৰণৰ কথা পাতোঁ, এভৰিথিং তেখেতে জানিছিল, সকলোখিনি তেখেতে জানিছিল। কুলদীপ নিজৰ ভাইটিতকৈও বেছি মৰম কৰিছিলোঁ। বৰ ডাঙৰ বিশ্বাসঘাতকতা কৰিলে আমাৰ লগত, কিন্তু কিয় কৰিলে তাতকৈ ডাঙৰ কথা, কৰাটোৱে আচলতে অপৰাধ। খুব দুখ লাগিছে। বেছি নকওঁ, বেছি কৈওতো লাভ নাই। এতিয়া সৰু ল'ৰা, ভৱিষ্যত উজ্জ্বল আছে আৰু বহুত বেছি মই কিবা ডাঙৰ ষ্টেপ লোৱা নাই, কাৰণ ভৱিষ্যত আছে। সৰু ল'ৰা, মাফ কৰি দিছোঁ। কিন্তু আপোনালোকক এটি কথা জনাওঁ যে কেতিয়াও কাকো সহজতে বিশ্বাস নকৰিব। মোৰ যিটো ভুল হ'ল আপোনালোকে কেতিয়াও নকৰিব, কাৰণ আজি মোৰ সৈতে হৈছে, কাইলৈ আপোনালোকৰ লগতো হ'ব।